গুড মৰ্ণিং গাইজ, মোৰ অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সুপ্ৰভাত সকলোকে, গুড মৰ্ণিং সকলোকে। বহুত বেয়াকৈ কুঁৱলী পৰিছে আমাৰ ছাইডত, চাব পাৰে। দেখি নাপাইছোঁ মানে 10 মিটাৰমান দূৰলৈকে দেখি পাব দেখিছে নাই, পথাৰখনতো সোণালী ধানেৰে ভৰি পৰিছে। আজিৰ পৰা আমাৰ ধান কাটিব, লগতে কিন্তু কুঁৱলীটো চাওক কেনেকুৱা ডবল, মানে এনেকুৱা ডবল পৰিছে যে ফটককৈ আপুনি দেখিব নাপায়। যাৰ যাৰ মানে বাইকৰ হালধীয়া লাইট আছে, তো সিহঁতৰ কাৰণে বহুত দিগদাৰ হৈ যায় মানে। আৰু যেনেকুৱা কুঁৱলী চাওক, আমি এফালৰ পৰা আহিছোঁ কিন্তু আমাৰ গমেই নাপাওঁ আমি ক'ৰ পৰা আহিছোঁ, এনেকুৱা কুঁৱলী পৰিছে। আৰু এইফালে চাওক, কিন্তু ক'ব গ'লে চাবলৈ ভাল লাগে, কুঁৱলীৰ মাজত যাবলৈও ভাল লাগে। আৰু এইবোৰ লাইটবোৰ দেখিছে জ্বলি থকা, আমাৰ ইয়াত মানে হাতী ওলায়। প্ৰতিটো ৰাতিয়ে ওলায় বুলি ক'লেও বেয়া নহয়, গোটেই হাতী সোমাই মানে বেয়া কৰি দিয়ে আৰু। তো সেইকাৰণে লাইট দিয়া হয় যে দেখি পাব কোনডোখৰত আছে কোনডোখৰত নাই বুলি। আৰু অলপ আগত উঠিছোঁ মই। সদায় আহোঁ আমি খোজকাঢ়িবলৈ, কিন্তু ভিডিঅ' সদায় নবনাওঁ, কাৰণ যিবোৰ ভিডিঅ' বনাওঁ আপোনালোকে চাই বহুত কম লাইক চাইক নকৰে আৰু ছাপোৰ্ট কৰি দিব আকৌ, ইমান কষ্ট কৰিব নোৱাৰা হয়। আৰু এইফালে চাব পৰা আমাৰ এখন ফিল্ড আছিলে, তো ফিল্ডখনৰ অৱস্থা দেখিব পাৰে আৰু মাটি চাটি উঠাই কি হৈ থৈছে, মানে সমান নকৰিলে প্ৰথম কথা, সেইটোৱে বেয়া। আৰু এইটো চাব পাৰে আমি য'ত খেলিছিলোঁ, আপোনালোকে কৈছিলোঁ নাই এইডোখৰত আমি খেলিছিলোঁ বুলি, ইমানটো জেগাতে আমি খেলোঁ। চাই লওক আপোনালোকে কিমানো দীঘল হ'ব, দীঘলটো অলপ দীঘল আছে কিন্তু দেই, কিন্তু বহলটো একো নাই, একোৱে নাই বহলটো, মানে ফটককৈ মাৰিলে আউট হৈ যায়। এইফালে নলা পাৰ হৈ যাব লগা, নহ'লে এইফালে আপোনাৰ ইয়াত উঠি গ'লে খেলিব নোৱাৰি আৰু। এখন আমাৰ হাওৰা ব্ৰিজখন, য'ৰ পৰা আমি পাৰ হৈ কিনে এই ফিল্ডখনত যাওঁ। এইখন আছে বুলি এতিয়া বহুত শান্তি, কাৰণ আগতে এইখনো নাছিলে। এইখন নাছিলেতো আমি এই পানী হৈ কিনে বান্ধো, যোনটো আমাৰ কাৰণে বহুত দিগদাৰ। কেতিয়াবা আমাৰ কঁকাল পাই যায় পানী বৰষুণ দিনত, মানে বাৰিষা দিনত, যেতিয়া গৰম দিন হয়। ঠাণ্ডা দিনত একো প্ৰব্লেম নহয়, ফটককৈ পাৰ হৈ যাব পাৰে। সেইটো দেখিব পাৰে আপোনাৰ হাওৰা ব্ৰিজ। যোনে দম আছে ধৰি পাৰ হ'ব, যোনে দম নাই মৰিব, সেইটো কথা আৰু। আৰু এইফালে এই নলাটো এতিয়া শুকাই গ'ল, ডাঙৰ নলা হয়তো, খালি পানীটো মানে এতিয়া কম হৈ গ'ল। এতিয়া হাতী চাপ আছে, হাতী অহা আপোনালোকে আগত দেখি পাব। এইফালে চাব পাৰে ধানখিনি কিন্তু গৰুৱে খাই খতম কৰিলে, সেইখিনি ধান নহয় আৰু, সেইখিনি নহয়, এনেকৈ থাকি যাব, পকিব এনেকুৱা আহিব, ৰংটো পকাই নালাগিব, কিন্তু একো ধানেই নাই ইয়াত, ধানেই নাই, চাব পাৰে আপোনালোকে। আৰু কুঁৱলী চাওক কেনেকুৱা, এই গছজোপা পিছলৈকে একোৱে দেখি নাপায়। আৰু এইজোপা আম গছ হয়, তাৰ মানে আম গছজোপা ভালকৈ দেখি পোৱা নাই, এনেকুৱা কুঁৱলী পৰিছে আমাৰ ইয়াত। পথাৰ জেগা ন, পথাৰ জেগা য'ত হাবি বন তাততো আপোনালোকে জানে কুঁৱলীটো বেছি হয়। আৰু কুঁৱলী হ'ব লাগে, কয় ন কিছুমানে যে কুঁৱলীটো বেছি হ'লে ৰ'দ দিব, আৰু ৰ'দ দিছেও সেনেকৈ। আৰু এইখিনি খেৰ জমা কৰা প্ৰথম কাৰণ কি হৈছে, হাতী ওলায়। তো হাতী ওলালে ইয়াত খেৰখিনি জ্বলাই দিয়া হয়, মানে অলপ মানে ভয় খুৱাবলৈ। আৰু আমিতো একো কৰিব নোৱাৰোঁ বনৰীয়া জীৱ জন্তুক, আৰু বম এনেই ফুটাই দিওঁ আৰু সিমানটোৱে কৰোঁ আমি, তাতকৈ বেছি একো কৰিবও নোৱাৰি। এইখিনি চব খেৰ য'তে ত'তে পেলোৱা আছে, কাৰণ আমাৰ সুবিধাজনক কাৰণে। আৰু আপোনালোকৰ মোৰ ভিডিঅ'টো কেনেকুৱা পালে